ট্ৰাইবেল বেল্টৰ মাটি বাংলাদেশী হাতত থাকিব আৰু অসমৰ জনজাতীয় মানুহ অসমৰ খিলঞ্জীয়া মানুহ বহি থাকিব কিবা কথা হ'ব পাৰে নি ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব আৰু ইয়াক লৈ কোনো ৰাজনৈতিক দলক ভোটৰ স্বাৰ্থৰ ৰাজনীতি কৰিব দিয়া নহ'ব ট্ৰাইবেল মানুহৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব আৰু নহ'লে আক্ৰমণ হ'লে কিন্তু প্ৰত্যাক্ৰমণ হ'ব ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব ৰাজনৈতিক দলৰ কোন কৈছে ইয়াত চবকে ভোট লাগে সন্দেহযুক্ত মানুহৰ ভোট লাগে সকলোকে কিন্তু ইয়াত জনজাতীয় মানুহৰ সুৰক্ষাৰ কথা কোনটো ৰাজনৈতিক দলে কৈছে আপোনালোকে আমাক কওক আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ আৰক্ষীৰ এতিয়া ফেচবুকত কিবা এখন ফটো ওলাই কৈছে যে ইমান নিষ্ঠুৰ হৈছে এতিয়া কথাটো কৈছোঁ সেইসকল মানুহে যে ফেচবুকত ফটো দি আছে যেতিয়া 16জন নে 18জনকৈ আৰক্ষী মাৰিছিলে তেতিয়া আপোনালোকৰ ফটোকেইখন ক'ত গৈছিলে তাক লৈ আমাৰ প্ৰশ্ন আছে অসম পুলিচে ইয়াত মাৰ খাব বাংলাদেশী হাতত হ'ব পাৰে নি আমি হ'ব নিদিওঁ আৰু যদি পুলিচে নোৱাৰে জনজাতীয় মানুহ অসমৰ খিলঞ্জীয়া মানুহে খালী কৰিব ট্ৰাইবেল বেল্টৰ মাটি বাংলাদেশী হাতত থাকিব আৰু অসমৰ জনজাতীয় মানুহ অসমৰ খিলঞ্জীয়া মানুহ বহি থাকিব কিবা কথা হ'ব পাৰে নি ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব আৰু ইয়াক লৈ কোনো ৰাজনৈতিক দলক ভোটৰ স্বাৰ্থৰ ৰাজনীতি কৰিব দিয়া নহ'ব ট্ৰাইবেল মানুহৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব আৰু নহ'লে আক্ৰমণ হ'লে কিন্তু প্ৰত্যাক্ৰমণ হ'ব ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব ৰাজনৈতিক দলৰ কোন কৈছে ইয়াত চবকে ভোট লাগে সন্দেহযুক্ত মানুহৰ ভোট লাগে সকলোকে কিন্তু ইয়াত জনজাতীয় মানুহৰ সুৰক্ষাৰ কথা কোনটো ৰাজনৈতিক দলে কৈছে আপোনালোকে আমাক কওক আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ আৰক্ষীৰ এতিয়া ফেচবুকত কিবা এখন ফটো ওলাই কৈছে যে ইমান নিষ্ঠুৰ হৈছে এতিয়া কথাটো কৈছোঁ সেইসকল মানুহে যে ফেচবুকত ফটো দি আছে যেতিয়া 16জন নে 18জনকৈ আৰক্ষী মাৰিছিলে তেতিয়া আপোনালোকৰ ফটোকেইখন ক'ত গৈছিলে তাক লৈ আমাৰ প্ৰশ্ন আছে অসম পুলিচে ইয়াত মাৰ খাব বাংলাদেশী হাতত হ'ব পাৰে নি আমি হ'ব নিদিওঁ আৰু যদি পুলিচে নোৱাৰে জনজাতীয় মানুহ অসমৰ খিলঞ্জীয়া মানুহে খালী কৰিব ট্ৰাইবেল বেল্টৰ মাটি বাংলাদেশী হাতত থাকিব আৰু অসমৰ জনজাতীয় মানুহ অসমৰ খিলঞ্জীয়া মানুহ বহি থাকিব কিবা কথা হ'ব পাৰে নি ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব আৰু ইয়াক লৈ কোনো ৰাজনৈতিক দলক ভোটৰ স্বাৰ্থৰ ৰাজনীতি কৰিব দিয়া নহ'ব ট্ৰাইবেল মানুহৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব আৰু নহ'লে আক্ৰমণ হ'লে কিন্তু প্ৰত্যাক্ৰমণ হ'ব ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব ৰাজনৈতিক দলৰ কোন কৈছে ইয়াত চবকে ভোট লাগে সন্দেহযুক্ত মানুহৰ ভোট লাগে সকলোকে কিন্তু ইয়াত জনজাতীয় মানুহৰ সুৰক্ষাৰ কথা কোনটো ৰাজনৈতিক দলে কৈছে আপোনালোকে আমাক কওক আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ আৰক্ষীৰ এতিয়া ফেচবুকত কিবা এখন ফটো ওলাই কৈছে যে ইমান নিষ্ঠুৰ হৈছে এতিয়া কথাটো কৈছোঁ সেইসকল মানুহে যে ফেচবুকত ফটো দি আছে যেতিয়া 16জন নে 18জনকৈ আৰক্ষী মাৰিছিলে তেতিয়া আপোনালোকৰ ফটোকেইখন ক'ত গৈছিলে তাক লৈ আমাৰ প্ৰশ্ন আছে অসম পুলিচে ইয়াত মাৰ খাব বাংলাদেশী হাতত হ'ব পাৰে নি আমি হ'ব নিদিওঁ আৰু যদি পুলিচে নোৱাৰে জনজাতীয় মানুহ অসমৰ খিলঞ্জীয়া মানুহে খালী কৰিব